Good afternoon to all. শুভ দুপৰীয়া। আজি মই পুনৰবাৰ আপোনালোকক আকৌ এবাৰ BESC 132ৰ শিক্ষাৰ আয়োগ সম্বন্ধে পুনৰবাৰ আলোচনা কৰিম। ইতিমধ্যে মই আপোনালোকক দুখন আয়োগৰ কথা আগৰ মোৰ শ্ৰেণী পাঠত আলোচনা কৰিছিলোঁ। আজি আকৌ মই নতুন এখন আয়োগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই আয়োগখন হৈছে ভাৰতীয় শিক্ষা আয়োগ অথবা কোঠাৰী আয়োগ। এই আয়োগখন আমাৰ শিক্ষা জগতৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ আয়োগ বুলি ক'ব পৰা যায়। এই আয়োগখন বিশেষকৈ ডক্টৰ D.S. কোঠাৰী নামৰ ব্যক্তিজনৰ অধীনত, তেওঁৰ চেয়াৰমেনশ্বিপৰ অধীনত এই আয়োগখন আমাৰ গঠন কৰা হৈছিল, যাৰ বাবে এই আয়োগখনৰ অন্য এটা নাম হৈছে কোঠাৰী আয়োগ। এই আয়োগখনে আমাৰ শিক্ষা জগতৰ আৰু বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এই গুৰুত্বপূৰ্ণ ভূমিকাসমূহৰ ক্ষেত্ৰত তেওঁলোকে তিনিটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আগত দাঙি ধৰিছিলে, যিটো হৈছে প্ৰথমটো আপোনালোকক মই আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ যিটো শিক্ষা ব্যৱস্থাৰ যিটো আভ্যন্তৰীণ ব্যৱস্থা, আভ্যন্তৰীণ বুলি ক'লে আমাৰ প্ৰাথমিক পৰ্যায় হওক, মাধ্যমিক পৰ্যায় হওক বা উচ্চ পৰ্যায় হওক, ইয়াৰ সকলোবিলাক পাৰিগঠনিক বা যিখিনি আমাৰ অৰ্গেনাইজেশ্যন বা সাংগঠনিক গঠন, যিটো আমাৰ ভিতৰুৱা, কিমান পইচা আমি খৰচ কৰিম, কেনেকৈ পাঠদান কৰিম, কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম হ'ব, কেনেকৈ আমাৰ শিক্ষকসকলক দৰমহা দিয়া হ'ব বা মূল্যায়নৰ ব্যৱস্থা কৰা হ'ব, যি আমাৰ ভিতৰুৱা আমাৰ পাঠদানৰ বিষয়বস্তু বা শিক্ষা জগতৰ লগত জড়িত হৈ থাকে, এই বিষয়বস্তুটোৰ এক আভ্যন্তৰীণ ৰূপান্তৰ দিবলৈ চেষ্টা কৰিছিলে। অৰ্থাৎ আভ্যন্তৰীণ যদি বিষয়বস্তুটো ভাল নহয়, তেতিয়াহ'লে আমাৰ বাহ্যিক বিষয়বস্তুটো কি নহ'ব, প্ৰতিস্ফুট নহ'ব। গতিকে ভাৰতীয় শিক্ষা আয়োগখনৰ প্ৰথম লক্ষ্যটোৱে আছিলে যে আমাৰ আভ্যন্তৰীণ শিক্ষা ব্যৱস্থাটো বিকাশ সাধন কৰা, আভ্যন্তৰীণ দিশসমূহৰ বিষয়ে আলোচনা কৰা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয় ব্যৱস্থাটো হৈছে যে শিক্ষাৰ গুণগত উন্নতি, গুণগত যিটো মানদণ্ড, কোৱালিটেটিভ যিটো ইম্প্ৰুভমেণ্ট, ইয়াৰ গুণগত মানদণ্ডৰ উন্নতিৰ বাবে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে। আৰু যদি শিক্ষাৰ গুণগত মানদণ্ড আমাৰ উন্নত নহয়, তেতিয়াহ'লে আমি পৰিমাণগত আমি মানদণ্ড উন্নতি কৰিব নোৱাৰিম। এখন শৈক্ষিক অনুষ্ঠানৰ বা বিভিন্ন পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। গুণগত মানদণ্ডই আমাৰ কি কৰিব, আমাৰ যিখিনি শিক্ষাৰ গুণ, যিখিনি শিক্ষাৰ বিকাশিত গুণ, এইসমূহৰ দিশসমূহ আমাৰ গুণগত মানদণ্ডৰ উন্নতিৰ ওপৰতে বৃদ্ধি কৰে। গতিকে আমি সদায় কোৱালিটি বেছড এডুকেশ্যন, যিটো আমি গুণগত মানদণ্ড শিক্ষাৰ বাবে ব্যৱস্থা কৰিব লাগিব বা উন্নতি সাধনৰ কাৰণে ব্যৱস্থা কৰিব লাগিব বুলি এই আয়োগখনে পোনপ্ৰথমবাৰৰ বাবে কৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা বিষয়ৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে। এই গুৰুত্বপূৰ্ণ দিশটো হৈছে যে শৈক্ষিক সুবিধাৰ সম্প্ৰসাৰণ। এতিয়া শৈক্ষিক সুবিধাৰ সম্প্ৰসাৰণ কৰিবলৈ হ'লে গোটেই শিক্ষা ব্যৱস্থাটোৰ যিটো সাংগঠনিক ব্যৱস্থা, তাক আমি কি কৰিব লাগিব, বিকাশ সাধন কৰিব লাগিব। যদি শিক্ষাৰ সাংগঠনিক ব্যৱস্থাটো আমাৰ বা শৈক্ষিক সুবিধাৰ যদি সম্প্ৰসাৰণ হ'ব, কাৰণ তেতিয়াহে কি হ'ব, সকলোবিলাক শৈক্ষিক সা সুবিধা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সকলোজন ছাত্ৰ ছাত্ৰীয়ে ভোগ কৰিব পাৰিব। গতিকে শৈক্ষিক সুবিধাৰ সম্প্ৰসাৰণ কৰাৰ বিষয়টো এক গুৰুত্বপূৰ্ণ বিষয়, যিটো আমাৰ ভাৰতীয় শিক্ষা আয়োগে পৰামৰ্শ বা গুৰুত্ব প্ৰদান কৰিছিলে। এই তিনিটা বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পিছতহে তেওঁলোকে কিছুমান মুখ্য পৰামৰ্শ আগবঢ়াইছিলে। গুৰুত্বপূৰ্ণ দিশকেইটা মই একেবাৰে কৈছোঁ যে শিক্ষা ব্যৱস্থাৰ যিটো আভ্যন্তৰীণ ৰূপান্তৰ কৰিব লাগিব, 2 নম্বৰটো হৈছে শিক্ষাৰ গুণগত উন্নতি কৰিব লাগিব, আৰু 3 নম্বৰটো হৈছে যে শৈক্ষিক সুবিধাৰ সম্প্ৰসাৰণ কৰিব লাগিব। এই তিনিটা বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পিছতহে তেওঁলোকে কিছুমান পৰামৰ্শ আগবঢ়াইছিলে। এতিয়া মই পৰামৰ্শসমূহলৈ আহিছোঁ। প্ৰথমটো পৰামৰ্শ হৈছে যে আৰ্থ সামাজিক প্ৰয়োজনীয়তাৰ বিকাশ। আৰ্থ অৰ্থাৎ অৰ্থনৈতিক ব্যৱস্থা, টকা পইচা, সামাজিক হৈছে সমাজ ব্যৱস্থা। এখন সমাজ কেতিয়া উন্নতি হ'ব, যেতিয়া অৰ্থনৈতিকভাৱে আমাৰ ইয়াত টনকিয়াল হ'ব। গতিকে গোটেই দেশখনৰ আৰ্থ সামাজিক ব্যৱস্থাটো সদায় বিকাশশীল হ'ব লাগিব। গতিকে এই বিকাশশীল দিশটোৰ কথা পোনপ্ৰথমবাৰৰ বাবে এইখন আয়োগে গুৰুত্ব প্ৰদান কৰিছিলে। দ্বিতীয়তে কৰিছিলে যে উৎপাদন বৃদ্ধি। দেশ এখনৰ স্বনিৰ্ভৰশীল কৰি তুলিবলৈ হ'লে, প্ৰত্যেকজন নাগৰিক যদি স্বনিৰ্ভৰশীল হ'বলগীয়া হয়, তেতিয়াহ'লে আমাৰ দেশখনৰ উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰত্যেকটো দেশৰ উৎপাদনশীল হ'ব লাগিব, প্ৰডাকশ্যন হ'ব লাগিব,
কৃষিৰ দিশতে হওক বা অৰ্থনৈতিক দিশতে হওক এইবিলাকত আমাৰ কি লাগিব উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে প্ৰস্তুতি হাতত ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল এইটো হৈছে সামাজিক আৰু ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰচাৰ কৰা অৰ্থাৎ আমাৰ যি সমাজ ব্যৱস্থা আছে আমাৰ যি সোসাইটি আছে এই সমাজৰ লগত আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা সাংস্কৃতিক সংহতি সম্প্ৰসাৰণ কৰিব লাগিব বা একত্ৰীকৰণ কৰিব লাগিব এতিয়া সমাজৰ লগত সদায় আমাৰ কি হৈ থাকিব লাগিব এখন জাতীয় সংস্কৃতি বা জাতীয় নেশ্যনেল ইন্টিগ্ৰেশ্যন আমাৰ একত্ৰীকৰণৰ জৰিয়তেহে আমি কি কৰিব পাৰো দেশখনক আগুৱাই নিবলৈ পাৰো গতিকে সমাজ ব্যৱস্থাৰ লগত আমাৰ ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ বা লগ লাগি পেলাইহে আমি কামবিলাক কৰিব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে এই আয়োগখনে সেইটো হৈছে শিক্ষা আৰু আধুনিকতা মই আগৰ শ্ৰেণীবিলাকত কৈছিলো যে শিক্ষাই আমাক কি কৰে জ্ঞানৰ পোহৰ দিয়ে প্ৰত্যেকজন ব্যক্তি যেতিয়া শিক্ষিত হ'ব তেতিয়াহে আমাৰ সমাজখন পোহৰ বা বিকশিত হৈ উঠিব গতিকে শিক্ষা যদি নাথাকে আমাৰ সমাজখন বিকাশ সাধন নহয় আৰু সমাজখন যেতিয়া বিকাশ সাধন নহব ইয়াত আমি আধুনিকৰণ কৰি তুলিব নোৱাৰো যেতিয়া সময়ৰ লগে লগে আমাৰ সমাজখন পৰিৱৰ্তন হৈ গৈ আছে আৰু এই পৰিৱৰ্তনৰ মূল কাৰণটো হৈছে আমাৰ সমাজখনত কিছুমান নতুন বিষয়বস্তু আহি পৰিছে যাৰ ফলস্বৰূপে ইয়াৰ আধুনিকত্ব প্ৰদান কৰা হৈছে এই আধুনিকৰণ এনেকুৱা এটা বিষয়বস্তু য'ত আধুনিকত্বৰ নতুন প্ৰভাৱ আমাৰ শিক্ষাৰ জৰিয়তে আমি ল'ব লাগিব শিক্ষাই আমাক কি কৰিব জ্ঞানৰ পোহৰ দিব আৰু শিক্ষাৰ জৰিয়তে সমাজখন উন্নতি সাধন কৰিব আৰু আধুনিকৰণ হ'ব লাগিব কিন্তু আধুনিকৰণৰ এইটোৱে অৰ্থ নহয় এই আয়োগখনে কৈছে আধুনিকৰণৰ অৰ্থ হৈছে আমাৰ দেশৰ যিখিনি উৎপাদন ব্যৱস্থা আমাৰ যিখিনি আৰ্থসামাজিক ব্যৱস্থা এই ব্যৱস্থাখিনি আমি কি কৰিব লাগিব শিক্ষাৰ জৰিয়তে আধুনিকৰণ কৰি তুলিব লাগিব অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল যে সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ আমাৰ এই আয়োগখন এটা গুৰুত্বপূৰ্ণ আয়োগ যিয়ে পোনপ্ৰথমবাৰৰ বাবে আমাৰ সমাজখন বিকাশ সাধনৰ লগে লগে আমাৰ নৈতিক মূল্যবোধৰ কথা কৈছে আৰু নৈতিক মূল্যবোধৰ লগতে আমাৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ কথা কোৱা হৈছে কাৰণ সমাজখন বিকাশ সাধন হোৱাৰ লগে লগে আধুনিকৰণ অহাৰ লগে লগে কিন্তু আমি নৈতিক স্খলন হ'ব নোৱাৰিম তাৰ বাবে আমাৰ নৈতিক আৰু আধ্যাত্মিক আমাৰ কিছুমান চিন্তা চৰ্চা বা মূল্যবোধ কিদৰে বিকাশ সাধন কৰিব পাৰি এই বিষয়ে আমাৰ এই আয়োগখনে প্ৰকাশ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে বিজ্ঞান শিক্ষাৰ পৰিচয় এখন দেশৰ প্ৰগতি এখন দেশৰ উন্নতি নিৰ্ভৰ কৰিব কেতিয়া যেতিয়া সেই দেশখনৰ বিজ্ঞান বিষয়বস্তু বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যেতিয়া আমি অন্তৰ্ভুক্ত কৰিম তেতিয়াহে আমাৰ কি হ'ব সেই দেশখন প্ৰগতি পথত আগবাঢ়ি যাব গতিকে এই আয়োগখনে পোনপ্ৰথমবাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বিজ্ঞান ভিত্তিক হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এটা কথা কৈছিলে যে কামৰ অভিজ্ঞতা ৱৰ্ক এক্সপেৰিয়েন্স আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত আমাৰ কি লাগিব কৰ্ম অভিজ্ঞতাৰ ব্যৱস্থা লাগিব কাৰণ কৰ্মৰ জৰিয়তেহে মানুহ অভিজ্ঞতা লাভ কৰিব পাৰিব যদি আমাৰ কৰ্ম নাথাকে যদি আমি কৰ্ম বিমুখ হৈ পৰো তেতিয়াহ'লে আমাৰ কি নহ'ব আমি কোনো দেশৰ প্ৰগতি আমি লাভ কৰিব নোৱাৰিম যিসকল আমাৰ নিবনুৱা আছে এই নিবনুৱাসকলে যেতিয়া কোনো এটা কৰ্মৰ জৰিয়তে তেওঁলোকে দেশখন আগবঢ়াই নিব পাৰিব গতিকে কৰ্ম অভিজ্ঞতা এটা বিষয়বস্তু হিচাপে এই আয়োগখনে অন্তৰ্ভুক্ত কৰিব লাগে বুলি পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে যে মাধ্যমিক শিক্ষা বৃত্তিমূলককৰণ অৰ্থাৎ ভকেশ্যনেলাইজেশ্যন বৃত্তিমূলক বিষয়সমূহ আমাৰ মাধ্যমিক শিক্ষা পৰ্যায়ত কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব যেতিয়া মাধ্যমিক পৰ্যায়ত আমাৰ বৃত্তিমূলক বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হ'ব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ হাইস্কুল শিক্ষান্ত পিছত যি মাধ্যমিক পৰ্যায়ত তেওঁলোকে অৱতীৰ্ণ হয় এই মাধ্যমিক পৰ্যায় শেষ হোৱাৰ পিছত তেওঁলোকে নিজ দিশৰ পৰিচয় লবৰ বাবে যিকোনো এটা বৃত্তিত মনোনিৱেশ কৰিব পাৰিব কিছুমানে হয়তো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত যাব কিছুমানে হয়তো কলাত্মক বিষয়ত যাব কিছুমানে হয়তো অন্যান্য বিষয়ত যাব তাৰ কাৰণে আমি কি কৰিব লাগিব বিভিন্ন বৃত্তিমূলক বিষয়সমূহ মাধ্যমিক শিক্ষা পৰ্যায়ত অন্তৰ্ভুক্ত কৰিব লাগিব যাতে তেওঁলোকে যিকোনো এটা বৃত্তি লৈ পেলাই তেওঁলোকে নিজক স্বনিৰ্ভৰশীল হ'ব পাৰে
ইয়াৰ পিছৰ এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল যে উমৈহতীয়া বিদ্যালয় স্থাপন কমন স্কুল সিস্টেম উমৈহতীয়া বিদ্যালয় স্থাপনৰ জৰিয়তে কোঠাৰী আয়োগে ক'বলৈ বিচাৰিছিলে যে সকলো ছাত্ৰ ছাত্ৰীয়ে উভয়ে ল'ৰা আৰু ছোৱালীয়ে একেখন বিদ্যালয়তে পাঠদান কৰিব পাৰিব অৰ্থাৎ উমৈহতীয়াভাৱে তেওঁলোকক বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ কথা তেওঁ আগবঢ়াইছিলে যিসকল প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে যাক আমি কওঁ গিফটেড চিলড্ৰেন যাৰ সৃষ্টি ভগৱানৰ যিবিলাকে বুদ্ধি বৃত্তি সকলো দিশতে তেওঁলোকৰ একোটা নিজস্ব প্ৰতিভা আছে যাক আমি কওঁ প্ৰতিভাশালী শিশু এই প্ৰতিভাশালী শিশুসকলৰ বাবেও কিছুমান সমৃদ্ধিমূলক কাৰ্যসূচী যাক আমি এনৰিচমেণ্ট প্ৰগ্ৰেম বুলি কওঁ তেওঁলোকে আকৌ বিকাশ সাধন কৰিব পাৰে তেওঁলোকে নিজ নিজ দিশত পাৰদৰ্শিতা দেখুৱাব পাৰে এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই কিছুমান সমৃদ্ধিমূলক কাৰ্যসূচী আমাৰ বিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰিব লাগে বুলি এই আয়োগে মত প্ৰকাশ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই আয়োগখনে অন্য এটা কথা গুৰুত্বপূৰ্ণভাৱে পৰামৰ্শদান দিছিলে সেইটো হৈছে যে মূল্যায়নৰ নিৰন্তৰ প্ৰক্ৰিয়া আমি যিটো পৰীক্ষা ব্যৱস্থা যাক আমি এক্সামিনেশ্যন বুলি কওঁ যাক এক্সামিনেশ্যন শব্দ বা পৰীক্ষা শব্দটো উঠাই দি পেলাই মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে মূল্যায়ন অৰ্থাৎ নিৰন্তৰ প্ৰক্ৰিয়া অৰ্থাৎ এই প্ৰক্ৰিয়াটো আমাৰ কন্টিনিউয়াস কম্প্ৰিহেনসিভ ইভালুৱেশ্যন বুলি যাক কোৱা হয় একেৰাহে পৰীক্ষা কিছুমান পাতিব লাগিব যাক বৰ্তমান সময়ত আমি সেমিষ্টাৰ সিস্টেম হিচাপে ঘোষণা কৰিছো যদি মূল্যায়ন ব্যৱস্থা পাঠদানৰ অন্তত অৰ্থাৎ বছৰৰ শেষতহে আমি যদি যিকোনো এটা মূল্যায়ন পাতো তেতিয়াহ'লে ল'ৰা ছোৱালীসকলৰ পাৰদৰ্শিতা বা প্ৰতিভাসমূহৰ বিকাশিত গুণসমূহ আমি গম নাপাওঁ গতিকে এই কথাটোৰ উপলব্ধি কৰিয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় শিক্ষা আয়োগে কি কৈছিলে যে মূল্যায়নটো আমাৰ নিৰন্তৰ প্ৰক্ৰিয়া হ'ব লাগে অৰ্থাৎ কন্টিনিউয়াস প্ৰসেস হ'ব লাগে একেৰাহে এইটো চলি থাকিব লাগে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ কথা কৈছিলে আমাৰ যিসকল শিক্ষাগুৰু আছে যিসকল শিক্ষক নহলে আমাৰ কি নহয় পাঠদানৰ ব্যৱস্থা ভালদৰে নহয় গতিকে এই শিক্ষকসকলৰ বাবে যিখিনি দৰমহা দিয়া হয় এই দৰমহাৰ কি হ'ব লাগিব কিছুমান নিম্নতম স্কেলত এই শিক্ষকসকলক দৰমহা ব্যৱস্থা কৰিব লাগিব তেওঁলোকৰ এটা নিৰ্দিষ্ট স্কেলৰ জৰিয়তে যে ইমানখিনি প্ৰাথমিক বিদ্যালয় শিক্ষকে পাব ইমানখিনি মাধ্যমিক বিদ্যালয় পাব ইমানখিনি উচ্চতৰ মাধ্যমিক বিদ্যালয় পাব ইমানখিনি উচ্চ বা হায়াৰ এডুকেশ্যনৰ শিক্ষকে পাব এনেকুৱা ভিত্তিত বা বিভিন্ন পৰ্যায়ৰ ভিত্তিত তেওঁলোকৰ দৰমহাৰ এটা স্কেল বান্ধি দিয়া হৈছিলে বা মানদণ্ড বান্ধি দিয়া হৈছিলে পোন প্ৰথমবাৰৰ বাবে এই আয়োগখনে এই কথাটো ঘোষণা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকে বা পৰামৰ্শ আগবঢ়াইছিলে এইটো হৈছে যে নিম্ন প্ৰাথমিক পৰ্যায়ত কেৱল এটা ভাষাহে অধ্যয়ন কৰিব লাগিব যিটো একেবাৰে কম পৰ্যায়ৰ যিটো আমাৰ নিম্ন প্ৰাথমিক য'ত 4-5 বছৰৰ পৰা 7-8 বছৰলৈকে অন্তৰ্ভুক্ত থাকে এই পৰ্যায়ৰ ল'ৰা ছোৱালীসকলে কেৱল মাত্ৰ এটা ভাষাহে প্ৰয়োগ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কি কৰিছিলে আমাৰ যিখন আয়োগ ভাৰতীয় শিক্ষা আয়োগ এই ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী কমিশ্যন যিখন 1964 আৰু 66 এই আয়োগখনে এক সাধাৰণতে আমাৰ শিক্ষা জগতক এক আলোড়নৰ সৃষ্টি কৰিছিলে গতিকে তেওঁলোকে যিসমূহ পৰামৰ্শ ইতিমধ্যে মই আলোচনা কৰিলো এই পৰামৰ্শসমূহৰ ভিত্তিত তেওঁলোকে কি প্ৰয়োগ কৰিব পাৰিলে এই বিষয়ে মই এতিয়া আলোচনা কৰিম ইমপ্লিকেশন এতিয়া তেওঁলোকৰ জৰিয়তে আৰু পৰৱৰ্তী পৰ্যায়ত কি বস্তু পদক্ষেপ হাতত লোৱা হ'ল গতিকে প্ৰথম পদক্ষেপটোৱে হাতত লোৱা হ'ল যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰস্তাৱ 1964 আৰু 66ত যিখন ভাৰতীয় শিক্ষা আয়োগ আছিল এই আয়োগখনক আকৌ পৰৱৰ্তী পৰ্যায়ত এক নতুন পদক্ষেপেৰে আৰু এখন ৰাষ্ট্ৰীয় নীতি প্ৰস্তাৱ কৰাৰ ঘোষণা কৰা হৈছিল বা আগবঢ়োৱা হৈছিল যিখনক নাম দিয়া হৈছিল 1968 ইয়াৰ পিছত এই ভাৰতীয় শিক্ষা আয়োগে অন্য এটা দিশ আগবঢ়াই থৈ গৈছে সেইটো হৈছে শিক্ষাৰ নতুন আৰ্হিৰ পৰিচয় তেওঁলোকে কৈছে যে আমাৰ শিক্ষাৰ এটা আৰ্হি হ'ব লাগিব যিটো আৰ্হিক কোৱা হৈছিল যে 10+2+3 অৰ্থাৎ এই প্ৰক্ৰিয়াটো এই আৰ্হিটোৰ জৰিয়তেহে আমাৰ শিক্ষা ব্যৱস্থা কি কৰিব লাগিব আগবাঢ়ি যাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা তেওঁলোকে পদক্ষেপ
আগবঢ়াই থৈ গৈছিলে, যিটো পদক্ষেপ পৰৱৰ্তী পৰ্যায়ত ইয়াত অন্তৰ্ভুক্ত হৈছে, পৰৱৰ্তী পৰ্যায়ত বিকাশ সাধন হৈছে, সেইটো হৈছে শিক্ষা বৃত্তিমূলককৰণ। তেওঁলোকে কৈছিলে যে মাধ্যমিক পৰ্যায় সম্পূৰ্ণৰূপে বৃত্তিমূলককৰণ হ'ব লাগিব, মাধ্যমিক পৰ্যায়ত আমাৰ বৃত্তিমূলক বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগিব। এই বৃত্তিমূলক বিষয়সমূহৰ দ্বাৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ এটা বৃত্তি গ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়লৈকে তেওঁলোকে আগবাঢ়ি যাবৰ সুবিধাৰ বাবে তেওঁলোকে এই নতুন পদক্ষেপটো হাতত লৈছিলে, যিটো পৰৱৰ্তী পৰ্যায়ত আৰু বৰ্তমান সময়লৈকে ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যে কৰ্ম অভিজ্ঞতা, ৱৰ্ক এক্সপিৰিয়েঞ্চ। এই কৰ্ম অভিজ্ঞতাটো আমাৰ শিক্ষা ব্যৱস্থাৰ বা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে। কৰ্মৰ জৰিয়তে অভিজ্ঞতা লাভ কৰিব আৰু এই অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকে নিজ নিজ এটা পৰিচয় ল'ব পাৰিব, তেওঁলোকে নিজ নিজ এটা বৃত্তি গ্ৰহণ কৰিব পাৰিব। এই কথাটোৰ ওপৰত উপলব্ধি কৰিয়ে কৰ্ম অভিজ্ঞতা বিষয়টো কি কৰিছিলে, অন্তৰ্ভুক্ত কৰা হৈছিলে। গতিকে কৰ্ম অভিজ্ঞতা যে আমাৰ বিষয়বস্তুত অন্তৰ্ভুক্ত হ'ব লাগে, এই কথাটো পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় শিক্ষা আয়োগ 1964 আৰু 66ৰ এটা নতুন পদক্ষেপ আছিলে। ইয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে যে বেতন স্কেল সংশোধনকৰণ। গতিকে যিসকল শিক্ষক আছে, এই শিক্ষকসকলৰ বিভিন্ন পৰ্যায়ৰ কথা উপলব্ধি কৰি তেওঁলোকক কি কৰা হৈছিলে, তেওঁলোকে যিটো দৰমহা পায় সেই দৰমহাটো এটা স্কেলৰ ভিত্তিত দিয়া হৈছিলে। গতিকে ইমানখিনি তেওঁলোকে পাব, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ইমানখিনি পাব, মাধ্যমিক বিদ্যালয়ৰ শিক্ষকে ইমানখিনি পাব, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে ইমানখিনি স্কেলত কাম কৰিব। এই কথাটো পোনপ্ৰথমবাৰৰ বাবে এইখন আয়োগে মন্তব্য প্ৰকাশ কৰিছিলে। ইয়াৰ উপৰিও আমাৰ যিটো সমালোচনামূলক দিশ, প্ৰত্যেকখন আয়োগৰে এটা নিজস্ব সমালোচনামূলক দিশ আমি দেখিছিলোঁ, ঠিক সেইদৰে আমাৰ ভাৰতীয় শিক্ষা আয়োগখনো ইয়াৰ পৰা বাদ পৰি যোৱা নাই। আমাৰ ভাৰতীয় শিক্ষা আয়োগ 1964 আৰু 66ৰ যিখন আয়োগ, এই আয়োগখনেও কিছুমান ক্ষেত্ৰত কি কৰিছে, সামান্য ধৰণৰহে মনোযোগ আকৰ্ষণ বা মনোযোগ দিয়া যেন গুৰুত্ব উপলব্ধি কৰা দেখা গৈছে। গতিকে সেই সামান্য মনোযোগ দিয়া দিশসমূহ বা কোনখিনি ক্ষেত্ৰত তেওঁলোকে মনোযোগটো অলপ কমিলে, এই বিষয়ে মই এতিয়া আলোচনা কৰিম। দ্য স্কুল কমপ্লেক্স সৃষ্টি। আমাৰ প্ৰত্যেকখন বিদ্যালয়তে কি থাকে, একোখন স্কুল কমপ্লেক্স থাকে, যিখন আমি স্কুলৰ ক্লাছৰুম, পাঠদানৰ ক্লাছৰুম, আমাৰ খেলপথাৰ, আমাৰ লাইব্ৰেৰী, আমাৰ লেবৰেটৰী ইত্যাদি বিভিন্ন ধৰণৰ বিষয়বস্তুৰে আমাৰ কি হয়, এখন স্কুল কমপ্লেক্স হয়। গতিকে এই স্কুল কমপ্লেক্স যিটো লাগে, ইয়াৰ বিষয়ে অলপ মনোযোগ কমকৈ প্ৰদান কৰিছিলে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ মনোযোগৰ বাহিৰৰ বিষয়বস্তু হৈ পৰিছিলে। ইয়াৰ উপৰিও ভাৰতীয় শিক্ষা সেৱা সৃষ্টি। গতিকে যিহেতু এইখন ভাৰতীয় শিক্ষা আয়োগ, এই ভাৰতীয় শিক্ষা আয়োগখনৰ এটা সেৱা বা তেওঁলোকে কিদৰে পৰামৰ্শ মানুহে পাব, কিদৰে আগবাঢ়ি যাব, ক'ত যাব লাগিব, কেনেকৈ যাব লাগিব, এই বিভিন্ন ধৰণৰ সেৱা প্ৰদানৰ ক্ষেত্ৰত যিটো আমাৰ এটা গঠনমূলক দিশ থাকিব লাগিছিলে, ইয়াৰ প্ৰতি মনোযোগ আকৰ্ষণ অলপ কমকৈ পৰা যেন উপলব্ধি হৈছিলে। ইয়াৰ উপৰিও জিলা বিদ্যালয় পৰিষদ সৃষ্টি। প্ৰত্যেকখন জিলাৰ যিখিনি বিদ্যালয় থাকে, প্ৰত্যেকখন জিলা, প্ৰত্যেকখন অঞ্চলত যিমানখিনি বিদ্যালয় থাকে, এই বিদ্যালয়সমূহ লগ হৈ এখন পৰিষদ গঠন কৰাটো অত্যন্ত বাঞ্ছনীয়। এই পৰিষদখনৰ জৰিয়তে সেই অঞ্চলটোৰ বিদ্যালয়সমূহৰ যিবিলাক সম্ভাৱ্য সমস্যা বা কেনেকৈ তেওঁলোকে বিকাশ সাধন কৰিব, ক'ত কেনেকৈ কিদৰে আঁচনি পাব, ল'ৰা ছোৱালীসকলক কিদৰে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা দিব পাৰিব, শিক্ষকসকল কিদৰে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব পাৰিব, এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এখন পৰিষদ থকাটো দৰকাৰ। কিন্তু ভাৰতীয় শিক্ষা আয়োগৰ যি 1964 আৰু 66 যিখন শিক্ষা আয়োগ, এই শিক্ষা আয়োগখনে কি কৰিলে, বিদ্যালয়ৰ যিটো পৰিষদ সৃষ্টি তাৰ ওপৰত ইমান গুৰুত্বপূৰ্ণ প্ৰদান নকৰিলে বা মনোযোগ দৃষ্টি আকৰ্ষণ নকৰিলে, কৰা দেখা পোৱা নগ'ল। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শৈক্ষিক আইন, যিখন ৰাষ্ট্ৰীয় শৈক্ষিক আইন, এই আইনখন আমাৰ অতিকৈ দৰকাৰ, যিখন আইনৰ জৰিয়তে আমাৰ শিক্ষাৰ সকলোবিলাক এক কেনেকৈ পাব, কোনখন আইনৰ জৰিয়তে কেনেকৈ কি ধৰণৰ সুবিধা লাভ কৰিব, কোনখন আইনৰ জৰিয়তে ল'ৰা ছোৱালীসকলক বিভিন্ন জলপানী দিয়াৰ ব্যৱস্থা আছে, শিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে, তেওঁলোকৰ দৰমহাৰ বিষয়ে কথা কোৱা আছে। এই সকলোবিলাক হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক আইনৰ এটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ৰাষ্ট্ৰীয় শৈক্ষিক আইনৰ এই গুৰুত্বপূৰ্ণ দিশটো আমাৰ ভাৰতীয় শিক্ষা আয়োগ
1964 আৰু 66 যিখন আয়োগ এই আয়োগখনত অলপ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নগল এইখিনিয়ে হৈছে আমাৰ ভাৰতীয় শিক্ষা আয়োগে প্ৰভাৱ পেলোৱা দিক আৰু তেওঁলোকৰ লগত জড়িত থকা সমালোচনামূলক দিক মই পুনৰবাৰ আপোনালোকক আকৌ এবাৰ কৈছো যে আমাৰ ভাৰতীয় শিক্ষা আয়োগ 1964-66 এই আয়োগখন ভাৰতীয় শিক্ষা আয়োগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আয়োগ গতিকে এই আয়োগখনে প্ৰভাৱ বিস্তাৰ কৰা দিকসমূহ হৈছে যে তেওঁলোকৰ আয়োগখনৰ জৰিয়তে আৰু এখন নতুন আয়োগ সৃষ্টি হ'ল আয়োগখন হৈছে কি ৰাষ্ট্ৰীয় নীতি প্ৰস্তাৱৰ আয়োগ 1968 ইয়াৰ পিছত হৈছে যে শিক্ষাৰ নতুন আৰ্হি পৰিচয় অৰ্থাৎ 10+2+3 নেক্সট হৈছে বৃত্তিমূলককৰণ ভকেশনালাইজেশ্যন যে বৃত্তিমূলককৰণ দিকটো আমাৰ মাধ্যমিক শিক্ষা পৰ্যায়ত এটা বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ব লাগিব যাৰ জৰিয়তে যিকোনো এটা বৃত্তি লৈ পেলাই সকলোবিলাক ছাত্ৰ ছাত্ৰী কি হ'ব পাৰিব স্বনিৰ্ভৰশীল হ'ব পাৰিব ইয়াৰ পৰৱৰ্তীটো হৈছে কৰ্ম অভিজ্ঞতা গতিকে কৰ্মৰ জৰিয়তে অভিজ্ঞতা লাভ কৰিবৰ বাবে কৰ্ম অভিজ্ঞতা বিষয়টো হৈছে মাধ্যমিক পৰ্যায়ত আমি অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয় বুলি এই আয়োগখনে মত প্ৰকাশ কৰিছিল ইয়াৰ পৰিও পৰৱৰ্তী পৰ্যায়ৰ এটা উল্লেখনীয় পদক্ষেপ হাতত লৈছিলে যে বেতন স্কেল সংশোধনকৰণ যে শিক্ষকসকলে কিমান দৰমহা পাব প্ৰত্যেকটো পৰ্যায় অনুযায়ী তেওঁলোকৰ দৰমহাটো যিটো এই দৰমহাটো এটা স্কেলৰ ভিত্তিত দিব লাগিব আৰু এই দৰমহাটো সংশোধন কৰিব লাগিব গতিকে আটাইকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰা দিকসমূহ অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ উল্লেখনীয় কিন্তু তাৰ পিছতো আমাৰ এই আয়োগখনেও কিন্তু কিছুমান বিষয়ত কম মনোযোগ সৃষ্টি কৰিছিলে বা মনোযোগ প্ৰদান কৰা নাছিলে তাৰ প্ৰথমটো হৈছে যে স্কুল কমপ্লেক্স সৃষ্টি দ্বিতীয়টো হৈছে যে ভাৰতীয় শিক্ষা সেৱা সৃষ্টি তৃতীয়টো হৈছে যে জিলা বিদ্যালয় পৰিষদ সৃষ্টি আৰু শেষৰটো হৈছে যে ৰাষ্ট্ৰীয় শৈক্ষিক আইনৰ সৃষ্টি এইখিনিয়ে হৈছে আমাৰ ভাৰতীয় শিক্ষা আয়োগৰ গুৰুত্বপূৰ্ণ দিকসমূহ তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰা দিকসমূহ আৰু সমালোচনামূলক দিক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন গুৰুত্বপূৰ্ণ বিষয়বস্তু তেওঁলোকে কৈছিলে বা মনোযোগ প্ৰদান কৰা নাছিলে সেইটো হৈছে যে ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ গঠন ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ গঠনটো হৈছে এই পৰিষদখনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক শৈক্ষিক বিষয়বস্তু আছে এই শৈক্ষিক বিষয়বস্তুসমূহ উত্থাপন কৰা শৈক্ষিক সমস্যাসমূহ সমাধান কৰা আৰু তেওঁলোকৰ দিকসমূহ পৰ্যালোচনা কৰা ইয়াৰ উপৰিও স্থায়িত্ব শাসিত শিক্ষা অনুষ্ঠানৰ স্বীকৃতি যিমানবিলাক স্থায়িত্ব শাসিত অনুষ্ঠান আছে অঞ্চল আছে তাত যিবিলাক শিক্ষা অনুষ্ঠান আছে এই শিক্ষা অনুষ্ঠানসমূহক কি কৰিব লাগিব স্বীকৃতি প্ৰদান কৰিব লাগিব ইয়াৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত আৰু এটা দৃষ্টি নিক্ষেপ নকৰা এই আয়োগখনে যিটো কম মনোযোগ প্ৰদান কৰিছিল সেইটো হৈছে যিটো আমাৰ শৈক্ষিক কৰ্তৃপক্ষ আছে প্ৰত্যেক অনুষ্ঠান প্ৰত্যেক প্ৰাথমিক পৰ্যায় হওক বা মাধ্যমিক পৰ্যায় হওক বা উচ্চতৰ মাধ্যমিক পৰ্যায় হওক বা উচ্চ শিক্ষাৰ পৰ্যায় হয় যিটো শৈক্ষিক কৰ্তৃপক্ষ আছে আৰু যিসমূহ উদ্যোগসমূহ আছে এই উদ্যোগসমূহৰ মাজত যি অংশীদাৰ তেওঁলোকৰ মাজত যিটো ভাগ বতৰা এই ভাগ বতৰাৰ যিটো বিকাশ সাধন প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কিন্তু মনোযোগ আমাৰ দৃষ্টি নিক্ষেপ কৰা হোৱা নাছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত অন্য এখন আমাৰ আয়োগ আহি পৰিল যিখন আয়োগ আমাৰ আকৌ অতিকৈ বেছি গুৰুত্বপূৰ্ণ নেশ্যনেল নলেজ কমিশ্যন অৰ্থাৎ জাতীয় শিক্ষা আয়োগ জাতীয় জ্ঞান শিক্ষা আয়োগ 2005 চন অৰ্থাৎ 2005ৰ যিখন আমাৰ নেশ্যনেল নলেজ কমিশ্যন এই নেশ্যনেল নলেজ কমিশ্যনখন গঠন কৰা হৈছিলে 13 জুন 2005 অৰ্থাৎ এই 13 জুন 2005ত যিখন আমাৰ ৰাষ্ট্ৰীয় জ্ঞান আয়োগ অৰ্থাৎ নেশ্যনেল নলেজ কমিশ্যন এই নলেজ কমিশ্যনখনৰ বিকাশ সাধনৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ দিক লগ লাগিহে ইয়াৰ বিষয়বস্তু উত্থাপন কৰা হৈছিলে কি বিষয়বস্তুৰে আমাৰ জাতীয় জ্ঞান আয়োগখন বিকাশ সাধন কৰা হ'ব তাৰ বিষয়ে মই এতিয়া আলোচনা কৰিবলৈ লৈছো প্ৰথমটো বিষয় হৈছে শিক্ষা ব্যৱস্থা শক্তিশালী কৰা যেটো ভাৰতীয় শিক্ষা ব্যৱস্থা আছে প্ৰাথমিক পৰ্যায় হওক বা মাধ্যমিক পৰ্যায় হওক বা উচ্চতৰ মাধ্যমিক পৰ্যায় হওক বা উচ্চ শিক্ষাই হওক বা গৱেষণা পৰ্যায় হওক যিকোনো শিক্ষা ব্যৱস্থা কি কৰিব লাগিব শক্তিশালী কৰি তুলিব লাগিব শিক্ষা ব্যৱস্থা শক্তিশালী কৰি তুলিলেহে আমাৰ দেশখনৰ প্ৰগতি বা উন্নতিৰ কথা আমি ভাবিব পাৰিম এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে হাতত লৈছিলে
ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আৰু এটা গুৰুত্বপূৰ্ণ তথ্যৰ কথা তেওঁলোকে আগবঢ়াইছিলে যিটো ঘৰুৱা গৱেষণা দ্য ডমেষ্টিক ৰিচাৰ্চ যিটো ঘৰুৱা গৱেষণা আছে আৰু এই গৱেষণাৰ জৰিয়তে যিবিলাক নতুন নতুন বিষয়বস্তু উদ্ভাৱন হ'ব বা সৃষ্টি হ'ব তাক আমি কি কৰিব লাগিব বহুলভাৱে প্ৰচাৰ কৰিব লাগিব গতিকে ঘৰুৱা গৱেষণা আৰু তাৰ পৰা যিটো আমি ৰিজাল্ট পাম বা ফলাফল পাম সেই ফলাফলটো আমি বহুলভাৱে প্ৰচাৰ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে সেইটো হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সুবিধা তথ্য আৰু যোগাযোগ ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা গতিকে আমাৰ যদি টেকনলজি নাথাকে আমাৰ যদি ইনফৰমেশন নাথাকে আমি যদি তথ্য লাভ কৰিব নোৱাৰো কমিউনিকেশন কৰিব নোৱাৰো তেতিয়া হলে আমাৰ কি হ'ব প্ৰযুক্তিবিদ্যা আগবাঢ়ি নাযাব গতিকে তথ্য আৰু যোগাযোগ ব্যৱস্থা এই দুটা ব্যৱস্থাৰ আমি কি ল'ব লাগিব সুবিধা ল'ব লাগিব যত যেনেকুৱা ধৰণৰ সুবিধা আছে এই সুবিধাখিনি আমি গ্ৰহণ কৰাটো অতিকৈ বাঞ্ছনীয় পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰু এটা কথা উল্লেখ কৰিছিলে যে জ্ঞান প্ৰণালীৰ মাজত আদান প্ৰদান ব্যৱস্থা যেটো আমাৰ জ্ঞান প্ৰণালী আছে যেটোৰ জৰিয়তে আমি জ্ঞান যেটো আমি এটা প্ৰণালী বা এটা সিস্টেমৰ মাজেৰে গৈ থাকে ইয়াৰ মাজত আমাৰ কি হ'ব লাগিব আদান প্ৰদান হ'ব লাগিব বিশেষকৈ মই এটা উদাহৰণ দিবলৈ বিচাৰিছো যে আমি প্ৰথম শিক্ষা ব্যৱস্থাটো হৈছে কি প্ৰাথমিক শিক্ষা ব্যৱস্থা যেটো আমাৰ ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে এটো 45 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে সকলো শিশু কি হ'ব লাগিব শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগিব শিক্ষা লাভ কৰিব পাৰিব লাগিব এতিয়া প্ৰাথমিক পৰ্যায়ৰ পিছত আহিল আমাৰ কি মাধ্যমিক পৰ্যায় মাধ্যমিকৰ পিছত আহিল কি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পিছত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে এটা নিজ দিশত তেওঁলোকে বিষয়বস্তু বাছি ল'ব পাৰে যে মই অন্য দিশলৈ যাম মই হায়াৰ এডুকেশ্যন যাম মই সায়েন্স টেকনলজি যাম মই মেডিকেল যাম মই স্বাস্থ্য বিভাগত যাম এই বিভিন্ন কথাৰ মাজত আমাৰ কি হ'ব লাগিব যেটো জ্ঞান প্ৰণালী যেটো নলেজ সিস্টেম এই নলেজ সিস্টেমৰ মাজত এটা আদান প্ৰদান হ'ব লাগিব চেয়াৰ হৈ থাকিব লাগিব যে জ্ঞান প্ৰাথমিক বিদ্যালয়ৰ জ্ঞান মাধ্যমিক বিদ্যালয়ৰ জ্ঞান উচ্চতৰ মাধ্যমিক এই প্ৰণালীটোৰ মাজত আমাৰ এটা আদান প্ৰদানৰ সৃষ্টি থাকিব লাগিব ইয়াৰ পিছত হৈছে আমাৰ যিখন নেশ্যনেল নলেজ কমিশন এই কমিশনখন সাধাৰণতে আমাৰ 6 জন ব্যক্তিৰ দ্বাৰা ইয়াতে কি হৈছে গঠিত হৈছে গতিকে এইখিনিয়ে হৈছিলে নেশ্যনেল নলেজ কমিশনৰ আমাৰ গুৰুত্বপূৰ্ণ তথ্য যিটো তথ্যৰ ভিত্তিত কি কৰা হৈছে আমাৰ জাতীয় জ্ঞান আয়োগখন 2005 চনৰ পৰা ক্ৰমাগতভাৱে ইয়াৰ বিষয়বস্তু আগবাঢ়ি লোৱা হৈছে মই পুনৰবাৰ আকৌ এবাৰ কৈছো যে প্ৰথমটোই তেওঁলোকে পদক্ষেপ হাতত লৈছিলে কি শিক্ষা ব্যৱস্থা শক্তিশালীকৰণ কৰা ঘৰুৱা গৱেষণা আৰু এই গৱেষণাৰ পৰা যিখিনি বিষয়বস্তু আহে সেই বিষয়বস্তুখিনি প্ৰচাৰ কৰা ইয়াৰ পিছতো হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সুবিধা লোৱা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে জ্ঞান প্ৰণালীৰ মাজত আদান প্ৰদান কৰা আৰু এই যিখন আমাৰ নেশ্যনেল নলেজ কমিশন আছে এইখন সাধাৰণতে 6 জন সদস্যৰে গঠিত হোৱা এখন আয়োগ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে এই গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছো প্ৰথমটো পৰামৰ্শই আগবঢ়াইছিলে যে বহুতো বিশ্ববিদ্যালয় সৃষ্টি কৰা এই আয়োগখনে বিশেষভাৱে উচ্চ শিক্ষাৰ ওপৰত প্ৰভাৱ বিস্তাৰ পেলাইছিলে বা প্ৰভাৱান্বিত কৰিব বিচাৰিছিলে যদি আমাৰ উচ্চ শিক্ষা লাগে তেতিয়া হলে আমাৰ বিশ্ববিদ্যালয় অতিকৈ দৰকাৰ হ'ব গতিকে এই বিশ্ববিদ্যালয়ৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিব গতিকে ভালদৰে উচ্চ শিক্ষা লাভ কৰিবলৈ হলে প্ৰত্যেকজন শিক্ষিত ল'ৰা ছোৱালী উচ্চ শিক্ষা লাভ কৰিবলৈ হলে আমাৰ বিশ্ববিদ্যালয়ৰ মানদণ্ড উন্নীতকৰণ হ'ব লাগিব আৰু ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব গতিকে বহুত বিশ্ববিদ্যালয় স্থাপনৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছিলে নিয়মাৱলীৰ প্ৰণালী সলনি কৰা যেটো নিয়মৰ মাজেৰে এটা আমাৰ শিক্ষা ব্যৱস্থা আগবাঢ়ি যায় এই যেটো নিয়ম এই নিয়ম প্ৰণালীটো কি কৰিব লাগিব আমি সলনি কৰিব লাগিব গতিকে এই নিয়ম প্ৰণালী সলনি কৰিলেহে আমাৰ উচ্চ শিক্ষাৰ কি হ'ব মানদণ্ড আগবাঢ়ি গৈ থাকিব গতিকে উচ্চ শিক্ষাৰ মানদণ্ড আমি আগবাঢ়ি নিবলৈ হলে আমাৰ নিয়মীয়া প্ৰণালী ব্যৱস্থা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে ৰাজহুৱা ব্যয় বৃদ্ধি কৰা যেটো আমি পাব্লিকক দিয়া হয় বা আমাৰ পাব্লিসিটি কাৰণে কৰা হয় এই ৰাজহুৱা ৰাইজৰ মাজত দিয়া ব্যয়টো বৃদ্ধি কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে 50খন ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা অৰ্থাৎ তেওঁলোকে এটা মান ধৰি দিছিলে পৰিমাণ ধৰি দিছিলে যে 50খন বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় কি কৰিব লাগিব স্থাপন কৰিব লাগিব
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে যে ভাষা হিচাপে ইংৰাজী ভাষা শিকোৱা আমি জানো যে উচ্চ শিক্ষা বিশেষকৈ আমাৰ ইংৰাজী ভাষাৰ দ্বাৰাই কি হয় প্ৰভাৱিত হয় বা ইংৰাজী ভাষাৰ দ্বাৰাই ইয়াক লিখা বা পঢ়া বা কোৱা হয় গতিকে তেওঁলোকে কৈছিলে যে ইংৰাজী ভাষাটো আমি কি কৰিব লাগিব ল'ৰা ছোৱালীক শিকোৱাৰ বাবে ব্যৱস্থা কৰিব লাগিব ইয়াৰ উপৰিও তেওঁলোকে অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে যে উচ্চ স্তৰত যেটো আমাৰ হায়াৰ এডুকেশ্যন উচ্চ স্তৰত যেটো ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক স্থাপন কৰা গতিকে উচ্চ পৰ্যায়ত যিখিনি আমাৰ শিক্ষা ব্যৱস্থা আছে অৰ্থাৎ নেশ্যনেল লেভেলৰ শিক্ষা ব্যৱস্থাৰ লগত কি কৰিব লাগিব এটা নেটৱৰ্ক স্থাপন হ'ব লাগিব এইটোৰ লগত এইটো সামঞ্জস্য থাকিব লাগিব এইটোৰ লগত এইটো সামঞ্জস্য থাকিব লাগিব তাৰমানে প্ৰত্যেকখন বিশ্ববিদ্যালয় যেটো উচ্চ শিক্ষাৰ স্তৰ আছে এই স্তৰটোৰ লগত আমাৰ কি হ'ব লাগিব এটা ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক স্থাপন কৰিব লাগিব যাতে এইখন বিশ্ববিদ্যালয় বিভিন্ন বিষয়ৰ লগত অন্য এটা বিষয়বস্তুৰ লগত সামঞ্জস্য থাকিব পাৰিব আৰু এই সামঞ্জস্যৰ ভিত্তিতে আমি নতুন নতুন জ্ঞান বা তথ্য আহৰণ কৰিব পাৰিম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শৰ কথা আগবঢ়াইছিলে যে কিছুমান মুখ্য খণ্ডত ৰাষ্ট্ৰীয় ৱেব আধাৰিত পোৰ্টেল সৃষ্টি কৰা অৰ্থাৎ এই যেটো পোৰ্টেল এই পোৰ্টেলৰ জৰিয়তে প্ৰত্যেকখন বিশ্ববিদ্যালয় হওক প্ৰত্যেকখন মহাবিদ্যালয় হওক ৰাষ্ট্ৰীয় পৰ্যায়ত কি হ'ব তেওঁলোকৰ ৰেজিষ্ট্ৰেচন বা অন্তৰ্ভুক্ত হ'ব পাৰিব গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত ৱেব আধাৰিত পোৰ্টেল সৃষ্টি কৰাৰ কথা পোন প্ৰথমবাৰৰ বাবে আমাৰ নেশ্যনেল নলেজ কমিছনে কি কৰিছিলে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা কৈছে যে পুথিভঁৰালৰ ওপৰত এখন ৰাষ্ট্ৰীয় আয়োগ স্থাপন কৰা আমাৰ যিসমূহ পুথিভঁৰাল আছে প্ৰত্যেকখন বিদ্যালয়ত হওক মহাবিদ্যালয়ত হওক বিশ্ববিদ্যালয়ত হওক যিটো পুথিভঁৰাল আছে এই সকলোবোৰ পুথিভঁৰাল বা ৰাষ্ট্ৰীয় পৰ্যায়ত পুথিভঁৰাল বা ৰাজ্যিক পৰ্যায়ৰ যিবিলাক পুথিভঁৰাল আছে এই সকলোবিলাকক সামৰি কি কৰিব লাগিব এখন ৰাষ্ট্ৰীয় আয়োগ স্থাপন কৰিব লাগিব কাৰণ পুথিভঁৰাল হৈছে এটা জ্ঞানৰ ভাণ্ডাৰ যত বিশাল কিতাপ বিশাল ভাণ্ডাৰ জ্ঞানৰ ভাণ্ডাৰ আমাৰ সোমাই থাকে গতিকে এই পুথিভঁৰালৰ সম্প্ৰসাৰণ হলেহে বিভিন্ন বিষয়বস্তু বিভিন্ন জ্ঞানৰ বিষয়বস্তু বা পাঠ্যক্ৰম বা পাঠ্যপুথি তাত সংৰক্ষিত হৈ থাকিলেহে বিভিন্ন বিষয়ৰ এটা বিশাল বিষয় অন্তৰ্ভুক্ত হৈ থাকিলেহে আমি বিভিন্ন জ্ঞান ল'ব পাৰিম বা উচ্চ পৰ্যায়ত যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ বাবে এটা সুবিধা হ'ব গতিকে এই পুথিভঁৰালসমূহৰ সমস্যা কি কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব কেনেকে ধৰণৰ পাঠ্যক্ৰমৰ বিষয়বস্তু বা কেনেকে ধৰণৰ পুথিভঁৰালটো সজাই লোৱা হ'ব এই বিভিন্ন বিষয়বস্তু অন্তৰ্ভুক্তকৰণৰ বাবে কি কৰা হৈছিল এখন ৰাষ্ট্ৰীয় আয়োগ স্থাপন কৰিব লাগে বুলি তেওঁলোকে উল্লেখ কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা তেওঁলোকে উল্লেখ কৰিছিল নেশ্যনেল নলেজ কমিছনে এইটো হৈছে যে ৰাষ্ট্ৰীয় যিবিলাক বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ ভেটি স্থাপন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান নেশ্যনেল সায়েন্স আৰু সামাজিক বিজ্ঞান সোশিয়েল সায়েন্স গতিকে আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু সামাজিক বিজ্ঞান এই দুটাৰ মাজত এটা ভেটি স্থাপন হ'ব লাগিব গতিকে বিজ্ঞান হৈছে এনেকুৱা এটা বিষয়বস্তু যাৰ জৰিয়তে আমি কি কৰিব পাৰো যিকোনো বিষয়বস্তু এটা আমি পৰীক্ষণমূলকভাৱে অধ্যয়ন কৰিব পাৰো গতিকে আমাৰ সমাজৰ কিছুমান বিষয়বস্তু আছে এই সমাজৰ বিষয়বস্তুসমূহ আমি বিজ্ঞান ভিত্তিকভাৱে আলোচনা কৰিব পাৰিব লাগিব গতিকে আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ হলে সামাজিক বিষয়বস্তুটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ হলে যেটো আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান বা নেশ্যনেল সায়েন্সৰ লগত ইয়াৰ এটা ভেটি স্থাপন কৰিব লাগিব বা একেটা ভেটিতে আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু সমাজ বিজ্ঞান একেলগে থিয় কৰিবৰ কাৰণে এই আয়োগখনে মূল মন্তব্য এটা আগবঢ়াইছিল ইয়াৰ উপৰিও অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ তেওঁলোকে কথা কৈছে যে চৰকাৰৰ প্ৰক্ৰিয়াবোৰ পুনৰ অভিযন্তা যিবিলাক চৰকাৰৰ প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াবিলাকক কি কৰিব লাগিব আমি আৰু নতুন দিশেৰে ইয়াক সজাই পৰাই ল'ব লাগিব চৰকাৰে দিয়া প্ৰক্ৰিয়া নিজাববীয়াকৈ থকা আমাৰ শিক্ষামূলক যিসমূহ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াসমূহৰ মাজত এটা সুসম্পৰ্ক থাকিব লাগিব আৰু নতুনকৈ সৃষ্টি কৰাৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াব লাগিব মই পুনৰবাৰ আকৌ এবাৰ ক'বলৈ লৈছো যে নেশ্যনেল নলেজ কমিছন 2005 অতিকৈ গুৰুত্বপূৰ্ণ এখন আয়োগ এই আয়োগখনে প্ৰথমবাৰৰ বাবে আমাৰ বিশ্ববিদ্যালয় পৰ্যায় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ লগত জড়িত দিশসমূহৰ কথা পৰামৰ্শ আগবঢ়াইছিল এই পৰামৰ্শসমূহ মই পুনৰবাৰ ক'বলৈ লৈছো আপোনালোকৰ ওচৰত প্ৰথমটো পৰামৰ্শ হৈছে যে বহুতো বিশ্ববিদ্যালয় সৃষ্টি কৰা
দ্বিতীয়টো পৰামৰ্শ হৈছে যিটো আমাৰ বিশ্ববিদ্যালয়ৰ নিয়মাৱলী থাকে এটা নিয়মৰ মাজেৰে যায় যিটো আমাৰ প্ৰশাসনিক ব্যৱস্থা হওক বা সাংগঠনিক ব্যৱস্থা হওক এই নিয়মাৱলীৰ প্ৰণালী আমি কি কৰিব লাগিব সলনি কৰিব লাগিব নেক্সট পৰ্যায়টো হৈছে যে ৰাজহুৱা ব্যয় বৃদ্ধি কৰা তাৰ পৰৱৰ্তী পৰ্যায়ৰ উল্লেখনীয় পৰামৰ্শটো হৈছে যে 50খন ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে ভাষা হিচাপে ইংৰাজী শিকোৱা ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে উচ্চ স্তৰত যিবিলাক ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক স্থাপন কৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে কিছুমান মুখ্য খণ্ডত ৰাষ্ট্ৰীয় ৱেব আধাৰিত পৰ্টেল সৃষ্টি কৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে পুথিভঁৰালৰ ওপৰত এখন ৰাষ্ট্ৰীয় আয়োগ স্থাপন কৰা ইয়াৰ পৰৱৰ্তী পৰামৰ্শটো হৈছে আমাৰ যি ৰাষ্ট্ৰীয় বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ ভেটি স্থাপন কৰা আৰু একদম শেষৰটো হৈছে চৰকাৰৰ প্ৰক্ৰিয়াবোৰৰ পুনৰ অভিযন্তা বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা ৰখা গতিকে এই যিখন আমাৰ ৰাষ্ট্ৰীয় ন্যাশনাল কমিশন বা ৰাষ্ট্ৰীয় জ্ঞান আয়োগ 2005 এই 2005 যিখন আয়োগ এই আয়োগখন কিন্তু আমাৰ কিছুমান সমালোচনাৰ পৰা বাদ পৰি যোৱা নাই গতিকে এই সমালোচনা আৰু তেওঁলোকৰ মাজত থকা যিটো সমালোচনিক মূল্যায়ন এতিয়া সমালোচনিক মূল্যায়নসমূহৰ কথা মই আলোচনা কৰিম এই সমালোচনিক মূল্যায়নসমূহৰ ভিতৰত প্ৰথমটো তেওঁলোকৰ মূল্যায়নৰ ব্যৱস্থা আছিল যে পুথিভঁৰালৰ বাবে এটা ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰা যেটো অতিকৈ দৰকাৰ আৰু অতিকৈ গুৰুত্বপূৰ্ণ মই ইতিমধ্যে আপোনালোকৰ আগৰ পৰামৰ্শটোত কৈছো যে পুথিভঁৰাল হৈছে কি জ্ঞানৰ ভাণ্ডাৰ যাত অশেষ বিশাল সংখ্যক জ্ঞানৰ ভাণ্ডাৰৰ বিভিন্ন পাঠ্যপুথি ইয়াতে পোৱা যায় শিশু পুথিভঁৰালে হওক বা কৈশোৰ পুথিভঁৰালে হওক বা প্ৰাপ্তবয়স্ক পুথিভঁৰালে হওক ৰাজ্যিক পুথিভঁৰাল হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুথিভঁৰাল হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পুথিভঁৰাল হৈছে এটা জ্ঞানৰ ভাণ্ডাৰ গতিকে এই পুথিভঁৰালৰ বিকাশ সাধনৰ ক্ষেত্ৰত বা পুথিভঁৰালখন কেনেদৰে আগবাঢ়ি যাব পাৰিব বা পুথিভঁৰালৰ জৰিয়তে কি সমস্যা ল'ৰা ছোৱালীয়ে পাব কিমান সংখ্যক ছাত্ৰ ছাত্ৰী এটা পুথিভঁৰালত অন্তৰ্ভুক্ত হ'ব পাৰিব এই বিভিন্ন কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পেলাই তেওঁলোকে উল্লেখ কৰিছিলে যে সদায় পুথিভঁৰালৰ এক ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰিব লাগিব এই অভিযানৰ জৰিয়তে পুথিভঁৰালৰ যিখিনি গুণ পুথিভঁৰালৰ যিখিনি দুখ পুথিভঁৰালৰ যিটো বিশালতা যিটো সম্প্ৰসাৰণ কেনেকৈ কৰিব পৰা যাব পুথিভঁৰালটো কি বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ব বিভিন্ন পাঠ্যক্ৰমবোৰ কিদৰে সজাই পৰাই লোৱা হ'ব এই বিষয়বস্তুসমূহৰ বাবে কি কৰিব লাগিব অভিযান কৰিব লাগিব কত কেনেকুৱা পুথিভঁৰাল স্থাপন হ'ব কত কেনেকুৱা পুথিভঁৰাল আমি স্থাপন কৰিলে ল'ৰা ছোৱালী কৈশোৰে হওক বা ল'ৰা ছোৱালী হওক বা প্ৰাপ্তবয়স্ক হওক বা শিশুসকলে আগবাঢ়ি যাব পাৰিব এটা নতুন জ্ঞান ল'ব পাৰিব লগতে তেওঁলোকে অৱসৰ বিনোদনৰ সময়খিনি ভালদৰে কটাব পাৰিব এই কথাটোৰ উপলব্ধি কৰিয়ে কি কৰা হৈছিল এটা ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰাৰ ব্যৱস্থা তেওঁলোকে আগবঢ়াইছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছিল যে 25খন ৰাজ্যই NCERT আৰু CIFৰ সহায়ত প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজী বিষয় হিচাপে প্ৰৱৰ্তন কৰিবৰ কথা কৈছিল ইতিমধ্যে এই বিষয়বস্তুটো বৰ্তমান সময়ত সকলোতে প্ৰযোজ্য হৈছে আমাৰ যিবিলাক মাতৃভাষাৰ স্কুল আছে এই মাতৃভাষাৰ স্কুলসমূহতো কি কৰা হৈছে প্ৰাথমিক পৰ্যায়ৰ পৰা আমাৰ ইংৰাজী ভাষাটো এটা বিষয় হিচাপে লোৱা হৈছে বা ইংৰাজী ভাষাটো শিকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি পেলাই ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ আমি জানো যে ইংৰাজী হৈছে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাষা কিন্তু সৰুৰ পৰাই যেতিয়া আমাৰ এই ভাষাটো সকলোৱে শিকিব যিবিলাক ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তেওঁলোকে ইতিমধ্যে ইংৰাজী বিষয়ত এটা বিশেষ পাৰদৰ্শিতা আছে কিন্তু তাৰ লগে লগে আমাৰ মাতৃভাষাৰ যিসমূহ বিদ্যালয় আছে বা ৰিজনেল স্কুল আছে ৰিজনেল লেংগুৱেজত পঢ়োৱা হয় এই বিদ্যালয়সমূহো যাতে ইংৰাজী ভাষাত পিছ পৰি নাযায় আৰু তেওঁলোকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যন আছে বা তুলনামূলক যিবিলাক পৰ্যায়ত তেওঁলোকে পৰীক্ষা দিব এই পৰীক্ষাসমূহত বিশেষকৈ ইংৰাজী ভাষাৰ এটা শৈলী থকাটো অতিকৈ দৰকাৰ গতিকে ইংৰাজী ভাষাৰ এটা কথন শৈলী বা লিখিব পৰা শৈলীটোৰ কাৰণে কি কৰা হৈছিল এই ইংৰাজী বিষয়টো 25খন ৰাজ্যই NCERT আৰু CIFৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা দিব লাগে বুলি এই আয়োগখনে প্ৰথমবাৰৰ বাবে মন্তব্য আগবঢ়াইছিল নেক্সট পৰৱৰ্তী পৰ্যায়ত হৈছে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ বিকাশ কৰা ইতিমধ্যে মই আগৰ পাঠবিলাকক আপোনালোকক কৈছোৱে
যে শিশুসকলৰ যেটো বিনামূলীয়া আৰু বাধ্যতামূলক যেটো শিক্ষাৰ অধিকাৰ যেটো আমাক ভাৰতীয় সংবিধানেও দিছে ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদটো অন্তৰ্ভুক্ত কৰা হৈছে ইতিমধ্যে আমাৰ শিক্ষাৰ অধিকাৰ আইন 2009 ৰ শিক্ষাৰ যিখন অধিকাৰ আইন তাতো উল্লেখ কৰা হৈছে গতিকে বিভিন্ন শিক্ষাৰ আয়োগৰ পৰা আদি কৰি সংবিধানৰ অধিকাৰটো এই অধিকাৰটো যে আছে তাক আমি বিকাশ কৰিব লাগিব তাক প্ৰচাৰ কৰিব পাৰিব লাগিব এতিয়াও বহুত এনেকুৱা শিশু আছে যি এতিয়ালৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বা তেওঁলোকে এই বিষয়টো নাজানে বিভিন্ন চৰ অঞ্চল বা দুৰ্গম অঞ্চল বা পিছপৰা এনেকুৱা এতিয়াও বহুত অঞ্চল আছে ভাৰতবৰ্ষত য'ত শিশুসকলৰ যেটো বিনামূলীয়া পাঠদান বা বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা এই ব্যৱস্থাৰ বিষয়ে তেওঁলোকে অৱগত নহয় গতিকে তেওঁলোকক অৱগত কৰিবলৈ হলে বা এই অধিকাৰটোৰ বিষয়ে জনাবলৈ হলে বা বিকাশ সাধন প্ৰক্ৰিয়াটো আমি কি কৰিব লাগিব বহুলভাৱে কৰিব লাগিব দুৰ্গম অঞ্চললৈ যায় পিছপৰা অঞ্চলসমূহলৈকে গৈ পেলাই আমি এই ব্যৱস্থা কৰাটো অতিকৈ দৰকাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা কৈছিলে যে বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা যিসমূহ বৃত্তিমূলক শিক্ষা ব্যৱস্থা আছে এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা আৰু প্ৰশিক্ষণৰ পুনৰ নিৰ্মাণৰ মানদণ্ড বৃদ্ধি কৰিব লাগিব ইতিমধ্যে মই কৈছোৱে যে আমাৰ সকলোখন শিক্ষা আয়োগে আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা বিনামূলীয়া বাধ্যতামূলকৰ লগতে আমাৰ বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ বহুল প্ৰসাৰ হ'বলৈ হলে আমাৰ কি লাগিব প্ৰত্যেকজন শিক্ষক প্ৰশিক্ষণ ল'ব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব এই প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলেহে বিভিন্ন বৃত্তিমূলক শিক্ষা প্ৰদান কৰিব পাৰিব গতিকে এই প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক বৃত্তিমূলক শিক্ষাৰ বাবে যেটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা আৰু তেওঁলোকৰ যেটো মানদণ্ড এই মানদণ্ড বৃদ্ধি কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে এই কথাটো আমাৰ নেশ্যনেল নলেজ কমিছনৰ আধাৰত গঠিত হৈছে যে বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পুনৰ নিৰ্মাণ আৰু মানদণ্ড বৃদ্ধি কৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ যেটো ডেভেলপমেন্টাল স্কিল নেশ্যনেল ডেভেলপমেন্টাল স্কিল গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা বিকাশ সাধনৰ ক্ষেত্ৰতো কি কৰিছিলে এই আয়োগখনে প্ৰথমবাৰৰ বাবে কিছুমান পদক্ষেপ বা মূল্যায়নত আৰি হিচাপে তেওঁলোকে গঠন কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ক্ষমতা সম্পৰ্কিতকৰণ আৰু উচ্চ শিক্ষাৰ মানদণ্ড উন্নীতকৰণ যিবিলাক আমাৰ ক্ষমতা আছে এই ক্ষমতাসমূহৰ আমাৰ কি কৰিব লাগিব সম্পৰ্কিত কৰিব লাগিব আৰু উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব গতিকে এই যেটো আমাৰ ইভালুৱেচন সিস্টেম বা যেটো আমাৰ সমালোচনামূলক মূল্যায়ন যেটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষা আয়োগ বা জ্ঞান আয়োগ 2005 ৰ এইকেইটা হৈছে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যে পুথিভঁৰালৰ বাবে এটা কি থাকিব লাগিব ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে 25খন ৰাজ্যই কি কৰিব লাগিব এনচিইআৰটি আৰু চিআইএফৰ সহায়ত প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজী বিষয় প্ৰৱৰ্তন কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰৰ বিকাশ সাধন কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু মানদণ্ড বৃদ্ধি কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ কৰিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ক্ষমতা সম্পৰ্কিতকৰণ আৰু উচ্চ শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ ব্যৱস্থা কৰিব লাগিব যি কি নহওক আমি পুনৰবাৰ আলোচনা কৰি গম পালো যে আমাৰ ভাৰতীয় শিক্ষা আয়োগ 1964 আৰু 66 হৈছে আমাৰ কোঠাৰী আয়োগ যি ডিএছ কোঠাৰীৰ অধীনত এই আয়োগখন গঠন কৰা হৈছিল এই আয়োগখন ভাৰতীয় শিক্ষা আয়োগখনৰ অন্যতম নাম হৈছে কোঠাৰী আয়োগ এই কোঠাৰী আয়োগে কি কৰিছিল প্ৰথমবাৰৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাৰ পুনৰ নিৰ্মাণ কৰিছিল পুনৰ নিৰ্মাণৰ জৰিয়তে তেওঁলোকে নতুন নতুন এটা শিক্ষা নীতি গ্ৰহণ কৰিছিল সেই নীতিটো হৈছে 10+2+3+ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছিল যে আমাৰ কি হ'ব লাগিব শিক্ষা ব্যৱস্থা বিনামূলীয়া আৰু বাধ্যতামূলক হ'ব লাগিব লগতে আমাৰ বৃত্তিমূলক বিষয়সমূহ কি কৰিব লাগিব পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু কৰ্ম অভিজ্ঞতা হৈছে এনেকুৱা এটা বিষয় যি আমি কি কৰিব লাগিব এটা বিষয় হিচাপে মাধ্যমিক পৰ্যায়ত ল'ব লাগিব ইয়াৰ উপৰিও আমাৰ কি কৰিব লাগিব যিসকল প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে এই প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ইয়াৰ উপৰিও
যিটো আমাৰ মূল্যায়ন ব্যৱস্থা তেওঁলোকে পোন প্ৰথমৰ বাবে মূল্যায়ন ব্যৱস্থাৰ কথা কৈছিলে আৰু এই মূল্যায়ন ব্যৱস্থাটো কি হ'ব লাগিব অবিৰত হ'ব লাগিব দ্যাট মিন্স কন্টিনিউয়াস প্ৰসেস অফ ইভালুৱেচন কন্টিনিউয়াসলি আমাৰ কি হ'ব লাগিব এই প্ৰসেসটো গৈ থাকিব লাগিব যিটো বৰ্তমান সময়ত আমি সেমিস্টাৰ হিচাপে ঘোষণা কৰিছো ইয়াৰ উপৰিও আমাৰ যিসকল শিক্ষক আছে এই শিক্ষকসকলক যিখিনি আমাৰ দৰমহা দিয়া হয় এই দৰমহাখিনিৰ এটা নিৰ্ধাৰিত স্কিল লাগিব এই স্কেল বেচিছতে তেওঁলোকক কি কৰা হ'ব দৰমহা দিয়া হ'ব বা চেলাৰি দিব লাগিব তাৰ কথা তেওঁলোকে নিৰ্ধাৰণ কৰিবলৈ ইয়াতে মত প্ৰকাশ কৰিছিলে আৰু তেওঁলোকে কৈছিলে যে শিক্ষকসকলৰ মানদণ্ড উন্নীতকৰণ কৰিবলৈ হলে তেওঁলোকক আমি কি কৰিব লাগিব এটা স্কেলৰ আধাৰত তেওঁলোকে আমি শিক্ষা মানে দৰমহা দিব লাগিব যাৰ জৰিয়তে আমাৰ শিক্ষাৰ মানদণ্ড কি হ'ব আমাৰ আগবাঢ়ি যাব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে যিটো আমাৰ নিম্ন প্ৰাথমিক পৰ্যায় এই নিম্ন প্ৰাথমিক পৰ্যায়ত কি হ'ব লাগিব আমি এটা বিষয় শিকিব লাগিব অৰ্থাৎ এটা বিষয়ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰিব তাৰ পিছত এই যিখন আমাৰ ৰাষ্ট্ৰীয় শিক্ষা আয়োগ যিখন আমাৰ 1964-66 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কিছুমান কি কৰিলে মূল্যায়ন ব্যৱস্থা হাতত লৈ পেলাই কেনেকৈ আগবাঢ়ি যাব এই আয়োগখনো কেনেকৈ পৰৱৰ্তী পৰ্যায়ত আগবাঢ়ি যাব তাৰ বাবে আৰু এখন নতুন আয়োগ গঠন কৰা হ'ল যিখন হৈছে ৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1968 ইয়াৰ উপৰিও আমাৰ শিক্ষা ব্যৱস্থাৰ এটা নতুনত্ব ৰূপ পালে যাক আমি কি কম 10+2+3 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি গম পালো যে আমাৰ যিখিনি শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটো আমাৰ কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব আৰু এটা উল্লেখনীয় পদক্ষেপ আগবঢ়াইছিলে তেওঁলোকে কি যে আমাৰ যিটো কৰ্ম অভিজ্ঞতা এই কৰ্ম অভিজ্ঞতা বিষয়বস্তুটো কি থাকিব লাগিব আমাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত থাকিব লাগিব আৰু শিক্ষকৰ কি হ'ব লাগিব চেলাৰি পে স্কেল ইমপ্ৰুভ কৰিব লাগিব গতিকে ইয়াৰ উপৰিও তেওঁলোকে কি কৰিছিলে আমাৰ যিটো স্কুল একত্ৰীকৰণ বা স্কুল কমপ্লেক্সৰ কথা তেওঁলোকে কৈছে আৰু যিটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা ভাৰতীয় শিক্ষা গঠন বা শিক্ষা পৰিষদ গঠন হ'ব লাগিব তাৰ পিছত আমাৰ ৰাজ্যিক ভিত্তিক আমাৰ কি হ'ব লাগিব জিলা ভিত্তিক শিক্ষা পৰিষদ গঠন কৰিব পাৰিব লাগিব তাৰ পিছত আমাৰ যিবিলাক মানে স্থায়িত্বশাসিত অঞ্চল আছে তেওঁলোকৰো এখন পৰিষদ থাকিব লাগিব ইয়াৰ উপৰিও আমাৰ কি হ'ব লাগিব যিকোনো বিষয়বস্তুৰ শিক্ষাৰ অংশীদাৰ হিচাপে আৰু বিভিন্ন উদ্যোগসমূহৰ মাজত এটা অংশীদাৰী ব্যৱস্থা থাকিব লাগিব এইখিনিৰ পিছতে আমাৰ নেশ্যনেল নলেজ কমিশ্যনখন মই আকৌ এবাৰ ক'বলৈ লৈছো এই যে নেশ্যনেল নলেজ কমিশ্যনখনৰো মূলতে হৈছে যে আমাৰ কি হ'ব লাগিব শিক্ষাৰ পদ্ধতি আমি শক্তিশালীকৰণ কৰি তুলিব লাগিব আৰু যিবিলাক ঘৰুৱা বিষয় আছে এই ঘৰুৱা বিষয়সমূহৰ কি কৰিব লাগিব গৱেষণাৰ ব্যৱস্থা থাকিব লাগিব গৱেষণাৰ পৰা যিখিনি আমি বিষয় পাম এইখিনি উদ্ভাৱন কৰি পেলাই এইখিনি উদ্ঘাটন কৰি পেলাই আমি সমাজৰ লগত জড়িত কৰিব পাৰিব লাগিব আৰু যিখিনি যোগাযোগ ব্যৱস্থা যিখিনি ইনফৰমেশ্যন বা তথ্য এই তথ্যসমূহৰ বিকাশ সাধন হ'ব লাগিব ইয়াৰ উপৰিও এইখন যিখন নেশ্যনেল নলেজ কমিশ্যন এই নলেজ কমিশ্যনখন সাধাৰণতে আমাৰ 6জন মেম্বাৰৰ দ্বাৰা এইটো গঠিত হৈ আছে যিকিনক আমাৰ যেখন নেশ্যনেল নলেজ কমিশ্যন সেই নলেজ কমিশ্যনখন হৈছে আমাৰ ভাৰতীয় শিক্ষা আয়োগ 1964 আৰু 66ৰ পিছত গঠন হোৱা এখন গুৰুত্বপূৰ্ণ আয়োগ যিখন আয়োগে পোন প্ৰথমবাৰৰ বাবে কি কৰা হৈছিলে আমাৰ যিটো উচ্চ শিক্ষা যিটো হায়াৰ এডুকেশ্যন বুলি কোৱা হয় আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিছিলে কাৰণ আমাৰ মাধ্যমিক শিক্ষাৰ পৰ্যায়ৰ পিছতে আমি উচ্চ শিক্ষা ল'ৰা-ছোৱালীসকলে লয় উচ্চ শিক্ষা ল'বলৈ হ'লে তেওঁলোকে কোনটো বিষয়ত আগবাঢ়ি যাব কোনটো বিষয় তেওঁলোকে কোনখন বিশ্ববিদ্যালয়ৰ জৰিয়তে পাব কোনখন মহাবিদ্যালয় কোনখন বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব এই বিষয়সমূহৰ উপলব্ধি কৰিয়ে আমাৰ নেশ্যনেল নলেজ কমিশ্যনখনে আমাৰ যিখন ৰাষ্ট্ৰীয় জ্ঞান আয়োগ 2005 এ গুৰুত্ব প্ৰদান কৰিছিলে সেইভাবে কৈছিলে যে আমাৰ বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ মানদণ্ড উন্নীতকৰণ কৰিবলৈ হ'লে অধিক পৰিমাণৰ আমি বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব লাগিব অকল সাধাৰণ বিশ্ববিদ্যালয় হ'লে নহব কৃষি বিশ্ববিদ্যালয় হওক বা আমাৰ চিকিৎসা বিশ্ববিদ্যালয় হওক বিভিন্ন পৰ্যায়ৰ বিশ্ববিদ্যালয় আমি স্থাপন কৰিব পাৰিব লাগিব মহিলা বিশ্ববিদ্যালয় হওক মহিলাসকলৰ শিক্ষাৰ মানদণ্ড উন্নীতকৰণ কৰিবলৈ হ'লে আমি মহিলা বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব ইয়াৰ পিছত তেওঁলোকে কৈছিলে যে আমি 50খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে আকৌ গুৰুত্ব প্ৰদান কৰিব লাগিব 50খন বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে আমি কি কৰিব লাগিব আমি জ্ঞানৰ মানদণ্ড প্ৰসাৰ কৰিব লাগিব ইয়াৰ উপৰি যেটো পুথিভঁৰালৰ ব্যৱস্থা এই পুথিভঁৰালৰ ব্যৱস্থা মানদণ্ড উন্নীতকৰণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে যে পুথিভঁৰালৰ মানদণ্ড উন্নত হ'ব লাগিব শিক্ষকসকলক উন্নত মানদণ্ডৰ আমি কি দিব লাগিব দৰমহা দিব লাগিব যাৰ জৰিয়তে আমাৰ উচ্চ শিক্ষা ব্যৱস্থাটো বহুল পৰিমাণে আগবাঢ়ি যায় গতিকে আমাৰ যিখন ৰাষ্ট্ৰীয় জ্ঞান আয়োগ সম্পূৰ্ণৰূপে আমাৰ কি কৰা হৈছে বিশ্ববিদ্যালয় পৰ্যায় বা উচ্চ
পৰ্যায়ত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে গতিকে যদিও ইয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে ইয়াৰ কিছুমান এই পদক্ষেপৰ ওপৰত তেওঁলোকে কিছুমান মূল্যায়ন ব্যৱস্থা আকৌ হাতত লৈছে গতিকে মই পুনৰবাৰ কৈছো যে তেওঁলোকে নেশ্যনেল নলেজ কমিশ্যনখনে পোনপ্ৰথমবাৰৰ বাবে আমাৰ যিটো লাইব্ৰেৰী ডেভেলপমেণ্ট বা পুথিভঁৰালত কিমান পাঠ্যক্ৰম থাকিব কি ধৰণৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব কেনেকুৱা ধৰণৰ পুথিভঁৰাল স্থাপন কৰা হ'ব কিমান অন্তৰৰ মূৰে পুথিভঁৰাল স্থাপন কৰা হ'ব পুথিভঁৰালসমূহৰ সমস্যা কি পুথিভঁৰালসমূহৰ ভালদৰে পাঠ্যপুথিসমূহ সংৰক্ষিত কৰিবৰ কাৰণে কেনেকুৱা উন্নত মানদণ্ডৰ সা-সুবিধা দিয়া হ'ব এই বিষয়বস্তুবিলাক সাধাৰণতে আমি পৰিচালনা কৰিবলৈ হলে কি কৰিব লাগিব অভিযান চলাব লাগিব গতিকে এই অভিযানৰ কথা পোনপ্ৰথমবাৰৰ বাবে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা আয়োগে আমাক ঘোষণা কৰিছিলে বা ৰাষ্ট্ৰীয় শিক্ষা আয়োগে আমাক এই কথা কৈছিলে গতিকে ৰাষ্ট্ৰীয় শিক্ষা আয়োগখনে প্ৰথমবাৰৰ বাবে পুথিভঁৰালৰ মানদণ্ড উন্নীতকৰণৰ কথা উল্লেখ কৰিছিলে ইয়াৰ পিছত তেওঁলোকে কি কৰিছিলে 25খন যি আমাৰ ৰাজ্য আছে 25খন ৰাজ্য পোনপ্ৰথমবাৰৰ বাবে 25খন ৰাজ্যই কি কৰিছিলে যেটো এনচিইআৰটি আছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আৰু চিআইএফৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজী বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰিছিলে গতিকে ইংৰাজী বিষয়টো হৈছে কি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় যিটো বিষয়ৰ জৰিয়তে সাধাৰণতে লৰা ছোৱালীবিলাক যিকোনো কম্পিটিটিভ পৰীক্ষা ইংৰাজী বিষয়তে আমি কি কৰিব লাগিব সকলো বিষয়বস্তু ক'ব লাগিব বা ভাৱৰ আদান প্ৰদান কৰিব লাগিব গতিকে ইংৰাজী বিষয়টো কথনশৈলী বা লিখনশৈলী আমি আগবঢ়াই নিবলৈ হলে আমি কি কৰিব লাগিব ইংৰাজী বিষয়টোক আমি প্ৰাধান্য দিব লাগিব গতিকে প্ৰথম শ্ৰেণীৰ পৰা প্ৰাধান্য দিলেহে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত এই ইংৰাজী বিষয়টো তেওঁলোকে কি কৰিব পাৰিব খলখলীয়াকৈ এটা শিকাৰ মাধ্যম হিচাপে পাব বা শিকিব পাৰিব গতিকে এই কথা উপলব্ধি কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে নেশ্যনেল নলেজ কমিশ্যনখনে গতিকে নেশ্যনেল নলেজ কমিশ্যনখনৰ প্ৰথম বিষয়টো হৈছে যে ইংৰাজী বিষয়টো এক প্ৰৱৰ্তন কৰিব লাগিব ইংৰাজী বিষয়টো প্ৰথম শ্ৰেণীৰ পৰা প্ৰৱৰ্তন কৰিব লাগিব গুৰুত্বপূৰ্ণ হিচাপে ল'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ বিকাশ সাধন কৰা শিশুৰ যিবিলাক আমাৰ শিক্ষাৰ অধিকাৰ আছে এই অধিকাৰটো বিকাশ সাধন কেনেদৰে হ'ব বিকাশ সাধন কৰিবলৈ হলে কি কৰিব লাগিব আমাৰ কিছুমান দুৰ্গম অঞ্চল আছে আমাৰ পিছপৰা অঞ্চল আছে য'ত এতিয়াও কি হৈ আছে এই যিটো শিশুৰ বিনামূলীয়া বা বাধ্যতামূলক যিটো শিক্ষাৰ অধিকাৰ যিটো আমাৰ ভাৰতীয় সংবিধানে পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিলে 45 নং অনুচ্ছেদত আৰু পৰৱৰ্তী পৰ্যায়ত এইখন এখন আইনৰ সৃষ্টি হ'ল ৰাইট টু এডুকেশ্যন গতিকে শিক্ষাৰ অধিকাৰ আইন 2009 এই কথাটো উপলব্ধি কৰিয়ে আমাৰ ৰাষ্ট্ৰীয় জ্ঞান আয়োগেও কৈছিলে যে শিশুৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বিকাশ সাধনৰ কথা আমি উল্লেখ কৰিব লাগিব ইয়াৰ উপৰিও এই বিনামূলীয়া আৰু বাধ্যতামূলক যিটো শিক্ষাৰ অধিকাৰ ইয়াৰ বিকাশ সাধন কৰিবলৈ হলে আমি কিদৰে আগবাঢ়ি যাব লাগিব এই কথাটো কিন্তু পোনপ্ৰথমবাৰে আমাৰ জ্ঞান আয়োগখনেহে ঘোষণা কৰিছিলে গতিকে আমি দেখা পালো যে ভাৰতীয় যিখন শিক্ষা আয়োগ 1964 আৰু 66 যাক আমি কোঠাৰী কমিশ্যন বুলিও কৈছিলো তেওঁলোকেও কৈছিলে যে বৃত্তিমূলক শিক্ষা ব্যৱস্থা যে ভকেশনালাইজেশ্যন এডুকেশ্যন ভকেশনালাইজেশ্যন ইজ এ সেকেন্ডাৰী ষ্টেজ অফ এডুকেশ্যন আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব গতিকে এই বৃত্তিমূলক শিক্ষাৰ কথাও আমাৰ নেশ্যনেল নলেজ কমিশ্যনে উল্লেখ কৰিছে বৃত্তিমূলক শিক্ষাটোৱে কি কৰে যিকোনো ছাত্ৰ ছাত্ৰীক এটা বৃত্তি গ্ৰহণ কৰি আগবঢ়াই যোৱাত সহায় কৰে যেতিয়া আমাৰ ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে আমি টনকিয়াল কৰিব লাগিব ৰাজনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক এক প্ৰগতিৰ পথত আগবঢ়াই নিব লাগিব তেতিয়া কিন্তু আমাৰ বৃত্তিমূলক বিষয়টোত থাকিব লাগিব ইতিমধ্যে আমাৰ কোঠাৰী আয়োগে কৈছে যে শিক্ষা আৰু আধুনিকৰণ হ'বলৈ হলে আমাৰ কি লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা বা সায়েন্স এডুকেশ্যন আমাৰ প্ৰয়োজন হ'ব গতিকে এই কথাটো আমাৰ নেশ্যনেল নলেজ কমিশ্যনেও কৈছে যে বৃত্তিমূলক শিক্ষা ব্যৱস্থা লাগিব গতিকে বৃত্তিমূলক শিক্ষাই কি কৰিব আমাৰ যিকোনো এটা বৃত্তি গ্ৰহণ কৰাত সহায় কৰিব আৰু এই বৃত্তিটোৰ বাবে আমাৰ কি হ'ব লাগিব শিক্ষকসকল প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব গতিকে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষককহে
যিকোনো এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থা গ্ৰহণ বা দায়িত্ব ল'ব পাৰে কাৰণ যিকোনো বৃত্তি থাকিব পাৰে যিকোনো বৃত্তিমূলক থাকিব এইটো মিঠুলপৰ বৃত্তি হ'ব পাৰে বা আমাৰ কমাৰ্চিয়েল বৃত্তিমূলক শিক্ষা হ'ব পাৰে আমাৰ টেকনিক্যাল বিষয়টো হ'ব পাৰে যিকোনো কাৰিকৰী বিষয় হওক আমাৰ কি লাগিব এই বৃত্তিমূলক শিক্ষাৰ বাবে আমাক প্ৰশিক্ষণৰ ব্যৱস্থা লাগিব গতিকে এই প্ৰশিক্ষণৰ যেটো পুনৰ নিৰ্মাণৰ ধাৰণা কিদৰে প্ৰশিক্ষণ দিয়া হ'ব কিদৰে প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলা হ'ব আৰু প্ৰশিক্ষণ প্ৰাপ্ত বিষয়সমূহৰ কেনেদৰে মানদণ্ড বৃদ্ধি কৰি তোলা হ'ব এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে কোনে নেশ্যনেল নলেজ কমিশ্যন 2005 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নেশ্যনেল স্কিল ডেভেলপমেণ্ট গতিকে যদি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক দক্ষতামূলক বিষয় আছে এই দক্ষতামূলক বিষয়সমূহ আমাৰ বিকাশ সাধন হ'ব লাগিব কাৰণ যিকোনো এটা স্কিল ডেভেলপমেণ্ট হ'লেহে সেই দেশখনৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে যিবিলাক আমাৰ উদ্যোগ আছে এই উদ্যোগসমূহ বিকাশ কৰি তুলিব কেতিয়া যেতিয়া আমাৰ এই দক্ষতাসমূহৰ বিকাশ হ'ব স্কিলসমূহৰ আমাৰ বিকাশ সাধন হ'ব গতিকে এই কথাটো উপলব্ধি কোনে কৰিছিলে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা আয়োগে এই কথাটো উপলব্ধি কৰিছিলে গতিকে ৰাষ্ট্ৰীয় যিখন আমাৰ জ্ঞান আয়োগ এই জ্ঞান আয়োগখনে আমাক জ্ঞান দিছিলে কি যে আমাৰ স্কিল ডেভেলপমেণ্ট হ'ব লাগিব স্কিলৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ ইবাৰ প্ৰশিক্ষণ দিব লাগিব শিক্ষকসকল প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব তেতিয়াহে আমাৰ উদ্যোগীকৰণৰ বিষয়টো কি হ'ব প্ৰকাশিত হ'ব বা উদ্যোগীকৰণৰ বিকাশ সাধন হোৱাৰ ক্ষেত্ৰত আমাৰ এই দক্ষতাসমূহে আমাক সহায় কৰিব যিবিলাক উদ্যোগ আছে ভাৰতীয় উদ্যোগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হওক বা ৰাজ্যিক পৰ্যায়ৰ হওক বা ক্ষুদ্ৰ উদ্যোগেই হওক এই উদ্যোগবিলাকৰ বিকাশ সাধনৰ বাবে আমাৰ স্কিল ডেভেলপমেণ্ট অৰ্থাৎ দক্ষতা বিকাশ সাধনটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে দক্ষতা অবিহনে কোনো এটা উদ্যোগ ভালদৰে আগবাঢ়ি যাব নোৱাৰে গতিকে এই দক্ষতাসমূহ বিকাশ সাধন কৰি তোলাটোৰ বাবে আমাৰ ৰাষ্ট্ৰীয় যিখন জ্ঞান আয়োগ এই জ্ঞান আয়োগে গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ উপৰিও শেষত কৈছিলে যে ক্ষমতাৰ সম্প্ৰসাৰিতকৰণ যিবিলাক ক্ষমতা থাকে ৰাজ্যিক পৰ্যায়ৰে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক এই ক্ষমতাসমূহ কি হ'ব লাগিব সম্প্ৰসাৰিত হ'ব লাগিব বিকাশ সাধন হ'ব লাগিব ভাগ হ'ব লাগিব আৰু তেতিয়াহে আমাৰ কি হ'ব উচ্চ শিক্ষাৰ মানদণ্ড উন্নত হ'ব উচ্চ শিক্ষাৰ মানদণ্ড নিৰ্ভৰ কৰিছে আমাৰ কিহৰ ওপৰত ক্ষমতাৰ সম্প্ৰসাৰণৰ ওপৰত গতিকে ক্ষমতাৰ সম্প্ৰসাৰিত হ'লেহে আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড উন্নীতকৰণ হ'ব এতিয়া মূলত আপোনালোকক প্ৰথমৰ পৰা আমি যদি চাওঁ আমি 4খন আয়োগ পালো প্ৰত্যেকখন আয়োগে এটা নিজ নিজ মন্তব্য আগবঢ়াইছে গতিকে প্ৰথমখন আমি আয়োগ পাইছিলো কি মাধ্যমিক শিক্ষা আয়োগ পালো আমি ৰাষ্ট্ৰীয় শিক্ষা আয়োগ পালো তাৰ পিছত আমি নেশ্যনেল নলেজ কমিশ্যন পালো প্ৰত্যেকখন শিক্ষা আয়োগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে গতিকে এই গোটেইখন আয়োগ মিলি পেলাই আমি এটা কথাই ক'ব পাৰো যে আমাৰ মাধ্যমিক পৰ্যায়ৰ ওপৰত প্ৰত্যেকখন আয়োগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে যে মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব লাগিব বৃত্তিমূলককৰণ হ'ব লাগিব এই বৃত্তিমূলককৰণৰ জৰিয়তে আমাৰ দেশখন কি হ'ব পাৰিব আগবাঢ়ি যাব পাৰিব যিকোনো এটা বৃত্তি গ্ৰহণ কৰিহে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মাধ্যমিক পৰ্যায়টো আমাৰ কি হ'ব লাগিব ভকেশনালাইজেশ্যন হ'ব লাগিব গতিকে আমি বৃত্তিমুখীকৰণ কৰিব লাগিব ইয়াৰ লগতে আমি কৰ্ম অভিজ্ঞতাৰ বিষয়সমূহ আগবঢ়াই নিব লাগিব যিকোনো ক্ষেত্ৰতে আমি যদি কৰ্ম অভিজ্ঞতা আমি এটা বিষয় অন্তৰ্ভুক্ত হিচাপে অন্তৰ্ভুক্তকৰণ কৰিব পাৰো এইটো আমাৰ মাধ্যমিক শিক্ষা আয়োগেও কৈছিল আমাৰ যিখন নেশ্যনেল নলেজ কমিশ্যনেও ক'লে আৰু ইতিমধ্যে আমাৰ কোঠাৰী আয়োগে এইটো বিষয়বস্তু ঘোষণা কৰিছিলে আমি এতিয়া যিমানখিনি আয়োগ পালো এই প্ৰত্যেকখন আয়োগৰে কি আছে এক নিজ নিজ মন্তব্য আছে নিজ নিজ পৰামৰ্শ আছে আৰু এই পৰামৰ্শৰ ভিত্তিতে আমাৰ কি হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা আগবাঢ়ি গৈছে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সকলোখিনি দিক এই আয়োগবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিছে গতিকে আমাৰ ভাৰতীয় যিবিলাক আয়োগ এই ভাৰতীয় আয়োগ আমাৰ 4খন আয়োগ আছিলে ইতিমধ্যে আজি মই 2খন আপোনালোকক সমাপ্ত কৰিলো তাৰ আগৰ পৰ্যায়ত মই আপোনালোকক আৰু 2খন আয়োগৰ কথা কৈছিলো যে বিশ্ববিদ্যালয় শিক্ষা আয়োগ দ্বিতীয়তে কৈছিলো যে মাধ্যমিক শিক্ষা আয়োগ তৃতীয়তে কৈছিলো যে ভাৰতীয় শিক্ষা আয়োগ আৰু লাষ্টত কৈছিলো যে নেশ্যনেল নলেজ কমিশ্যন বা ৰাষ্ট্ৰীয় জ্ঞান আয়োগ এই প্ৰত্যেকখন আয়োগে আমাৰ শিক্ষাৰ ক্ষেত্ৰত এটা নিজ নিজ মন্তব্য আগবঢ়াইছে পৰামৰ্শ আগবঢ়াইছে প্ৰাথমিক পৰ্যায় হওক মাধ্যমিক পৰ্যায় হওক উচ্চ মাধ্যমিক পৰ্যায় হওক গতিকে প্ৰত্যেকখন আয়োগে এটা নিজ নিজ দিশত পৰামৰ্শ আগবঢ়াই আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিছে আকৌ মই সদৌ শেষত মই আৰু এটা বস্তু ক'বলৈ বিচাৰিছো প্ৰথম আয়োগখনে আছিলে আমাৰ কি বিশ্ববিদ্যালয় শিক্ষা আয়োগ যি অকল বিশ্ববিদ্যালয় পৰ্যায়ৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিলে বাকি মাধ্যমিক বা প্ৰাথমিক পৰ্যায়ত তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাছিলে
গতিকে ইয়াৰ কথা উপলব্ধি কৰি আমাৰ পৰৱৰ্তী আৰু এখন আয়োগ গঠন কৰা হ'ল 1952 আৰু 53 চনত যিখনক আমি কৈছিলো কি যে মাধ্যমিক শিক্ষা আয়োগ মাধ্যমিক শিক্ষা আয়োগখন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আয়োগ যি মাধ্যমিক পৰ্যায়ৰ সকলোবিলাক বিকাশনৰ কথা তেওঁলোকে উপলব্ধি কৰিছিলে যে মাধ্যমিক শিক্ষা বৃত্তিমূলককৰণ হ'ব লাগিব মাধ্যমিক শিক্ষাৰ জৰিয়তে আমি সকলোবিলাক দিক আগবঢ়াই নিব লাগিব কাৰণ মাধ্যমিক পৰ্যায়টোৱে হৈছে আমাৰ শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায় যি প্ৰাথমিক বিদ্যালয় সমাপ্ত কৰি পেলাই আৰম্ভণি কৰে আৰু এইফালে মাধ্যমিক শিক্ষাই আমাৰ উচ্চ শিক্ষালৈকে আগবঢ়াই নিয়ে যি কি নহওক যে মাধ্যমিক শিক্ষা আয়োগে অকল মাধ্যমিক শিক্ষাৰ বিষয়বস্তুটো ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে আৰু সাইড বাই সাইড আৰু কাষে কাষে তেওঁলোকে কিছুমান উচ্চ শিক্ষাৰ কথাও কৈছিলে কিন্তু আজি যিখন মই আয়োগৰ কথা আপোনালোকৰ লগত ব্যাকট কৰিলো যে ভাৰতীয় শিক্ষা আয়োগ 1964 আৰু 66 যিখন ডি.এছ. কোঠাৰী ডক্টৰ ডি.এছ. কোঠাৰীৰ অধ্যক্ষতাত এইখন আয়োগ গঠন হৈছিলে গতিকে এই আয়োগখনে আমাৰ সকলোবিলাক শিক্ষাৰ পুনৰ গঠনৰ ব্যৱস্থা কথা কৈছিলে শিক্ষকৰ পাঠদানৰ বিষয়বস্তু কথা কৈছিলে তেওঁলোকৰ দৰমহাৰ কথা কৈছিলে গতিকে ভাৰতীয় শিক্ষা আয়োগখন হৈছে আমাৰ শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আয়োগ আৰু এই আয়োগখনে এটা নীতি নিৰ্ধাৰণ কৰি দিছিলে যিটো নীতিক আমি কৈছিলো 10+2+3 এই নিৰ্মাণৰ ভিত্তিতে আমাৰ পাঠদান আৰম্ভ হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ আৰু এখন আয়োগ গঠন কৰা হৈছিল যে নেশ্যনেল নলেজ কমিশন যিখন আমি কি কওঁ ৰাষ্ট্ৰীয় জ্ঞান নীতি বুলি কওঁ 2005 ইতিমধ্যে এইখিনি মই আপোনাৰ কথা সমাপ্ত কৰিলো নমস্কাৰ পৰৱৰ্তী পৰ্যায়ত আপোনাক লগ পাম